কেন্দ্ৰীয় ট্ৰেড ইউনিয়ন গৃহ সংগঠন আৰু কৃষি শ্ৰমিক ইউনিয়ন যৌথ আহ্বানত বুধবাৰে শ্ৰমিক প্ৰতিবাদত উত্তাল হৈ পৰে। যিটো গৃহ সভা আৰু কৃষি শ্ৰমিক ইউনিয়নৰ নেতৃত্বত অনুষ্ঠিত হোৱা এই প্ৰতিবাদত শতাধিক শ্ৰমিক আৰু কৃষকসকলে অংশগ্ৰহণ কৰে। এই প্ৰতিবাদৰ মূল দাবীসমূহ হৈছে শ্ৰমিক বিৰোধী শ্ৰম সংহিতা বাতিল কৰা, শ্ৰমিকৰ বাবে ন্যূনতম মজুৰি ২৬,০০০ টকা হিচাপে নিৰ্ধাৰণ কৰা, আসাংবাদবাদী ৰন্ধনকৰ্মী আদি মাননীৰ সলনি নিয়মীয়া মজুৰি প্ৰদান কৰা, নিৰ্মাণ শ্ৰমিক কল্যাণ আঁচনিসমূহ সঠিকভাৱে ৰূপায়ণ কৰা, কৃষকে দখল কৰি থকা মাটি পট্টা প্ৰদান কৰা। প্ৰতিবাদকাৰীসকলক চৰকাৰৰ নীতিসমূহৰ তীব্ৰ সমালোচনা কৰি কয় যে চৰকাৰৰ কিছুমান সিদ্ধান্তই দুখীয়া খেতিয়ক আৰু দিন মজুৰি কৰা লোক ক্ষতিগ্ৰস্ত হৈছে। কেন্দ্ৰীয় চৰকাৰৰ কৰ্পৰেট নীতিৰ বিৰুদ্ধে এই প্ৰতিবাদৰ জৰিয়তে এক বাৰ্তা প্ৰেৰণ কৰা বুলিও যিটো নেতৃত্বই মন্তব্য কৰে। আনহাতে এই সাধাৰণ ধৰ্মঘটত ৰঙিয়াত যান বাহন চলাচল প্ৰভাৱ পৰা দেখা গৈছে। আজি সমগ্ৰ দেশতে 10টা কেন্দ্ৰীয় ট্ৰেড ইউনিয়ন INTC, CITU, INTC, AITUC আদি কৰি 10টা কেন্দ্ৰীয় ট্ৰেড ইউনিয়ন আৰু ফেডাৰেশ্যনসমূহ স্বাধীন ফেডাৰেশ্যনসমূহৰ লগতে কৃষক সংগঠন 500তকৈ অধিক কৃষক সংগঠনে আজি যৌথভাৱে এই সাধাৰণ ধৰ্মঘটৰ আহ্বান দিছিল এই কাৰণে যে আমাৰ দেশৰ শ্ৰমিকসকলে তেওঁলোকে দীৰ্ঘদিন ধৰি যি আন্দোলন সংগ্ৰামৰ মাজেৰে তেওঁলোকে যি অধিকাৰ অৰ্জন কৰিছিল আইনী অধিকাৰ, সেই আইনী অধিকাৰৰ 44খন আইন 29খন বিলোপ কৰি 4খন শ্ৰম কোডত পৰিণত কৰিছে। আৰু সেই শ্ৰম কোড কৰি তেওঁলোকে আচলতে প্ৰকৃতপক্ষে যে শ্ৰমিকৰ যি অধিকাৰ এই অধিকাৰবোৰ কাঢ়ি লৈ গ'ল। আৰু তাৰ পাছতে তাৰ লগে লগে আমাৰ দেশৰ বৃহৎ পুঁজিৰ মালিকসকল তেওঁলোককহে সকলো সা সুবিধা কৰি দিলে, অৰ্থাৎ শ্ৰমিকক শোষণ কৰাৰ কাৰণে আৰু অধিক সুযোগ কৰি দিলে। যেনে 8 ঘণ্টা শ্ৰম সৰ্ব পৃথিৱীত স্বীকৃত, আৰু সেই 8 ঘণ্টা শ্ৰমক এতিয়া ভাৰত চৰকাৰে 12 ঘণ্টা শ্ৰমলৈ তাক পৰিৱৰ্তন কৰিছে। আৰু ইতিমধ্যে গুজৰাট চৰকাৰে তেওঁলোকে এই 12 ঘণ্টা শ্ৰম ইতিমধ্যে তেওঁলোকে আৰম্ভ কৰিছে। ঠিক সেইধৰণে শ্ৰমিকসকলৰ যদি যিবোৰ অধিকাৰ আমি এইবোৰ যদি ব্যাখ্যা কৰিবলৈ যাওঁ দীঘলীয়া হ'ব। এই অধিকাৰবোৰ কাঢ়ি লৈ গৈছে আৰু তাৰ কাৰণে সমগ্ৰ দেশতে শ্ৰমিক শ্ৰেণীয়ে এই আন্দোলনৰ আহ্বান দিছে। তাৰ লগে লগে যে কৃষকসকলেও তেওঁলোকৰ যি উৎপাদিত ফচল, সেই উৎপাদিত ফচলৰ ন্যায্য মূল্যটো নাপায়ে এই উৎপাদন মূল্য যথেষ্ট পৰিমাণে বৃদ্ধি হৈছে। এতিয়া প্ৰকৃততে আমাৰ অসমখনত প্ৰকৃত খেতিয়কৰ সংখ্যা নাইকিয়াই হৈছে, কমি গৈ আছে। এই যে সাংঘাতিক দুৰৱস্থাৰ সন্মুখীন হৈছে কৃষি ক্ষেত্ৰ, তাৰে পৰা কৃষকসকলক মুক্ত কৰাৰ কাৰণে, তাৰে কাৰণে কৃষকসকলৰ অধিকাৰৰ কাৰণে আজিৰ এই সৰ্বভাৰতীয় আন্দোলন, এই আন্দোলনৰ লগত সংগতি ৰাখি আমি ৰঙিয়াতো বিভিন্ন শ্ৰমিক সংগঠন, নিৰ্মাণ শ্ৰমিক, আশা কৰ্মী, অংগনৱাড়ী, মধ্যাহ্ন ভোজন কৰ্মচাৰী, এই ধৰণে বিভিন্ন ক্ষেত্ৰৰ শ্ৰমিক কৰ্মচাৰীসকলে আজি আমি ৰঙিয়াত এই প্ৰতিবাদ সাব্যস্ত কৰিছোঁ আৰু চৰকাৰক সকীয়াই দিছোঁ যে অচিৰেই চৰকাৰে তেওঁলোকৰ জনবিৰোধী নীতিসমূহ প্ৰত্যাহাৰ কৰক।